ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষা 2021 বেচৰ ক্লাছ 5ৰ গণিতৰ প্ৰশ্ন আলোচনা কৰিম সবা এক নম্বৰ দিছে সমুত্তৰ লিখা পাঁচটা আছে 5 মাৰ্ক সৰল কোণ কাক বলে সমকোণৰ যোগ কিমান বিখমবাহু ত্ৰিভুজ কাক বলে ত্ৰিভুজৰ পৰিসীমা কি সৰল ৰেখা কাক বলে দুই নম্বৰ দিছে তলৰ সংখ্যাবোৰৰ কোনটো ডাঙৰ কোনটো সৰু লিখা দিতে আছে 10 মাৰ্ক পাঁচটা আছে তো লিখিবা এটা 3 নম্বৰত অধক্ৰমত সজোৱা ইয়াত আছে 6 মাৰ্ক এইটো অধক্ৰমত সজোৱা তিনিটা আছে এইবিলাক চাবা তাৰপিছত 4 নম্বৰ ত্ৰিভুজৰ পৰিসীমা লিখা এটো একদম সহজ ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ হৈছে তিনিটা বাহুৰ মাপৰ যোগফল তিনিটা যোগ কৰি দিবা আনসাৰ হৈ যাব 6 মাৰ্ক আছে 5 নম্বৰ দিছে খালি ঠাই পূৰ কৰা খালি ঠাইত এই চিন গ্ৰেটাৰ দেন লেছ দেন বা ইকুৱেল চিন ব্যৱহাৰ কৰিব দিছে এইবিলাক চাবা এইবিলাক কোনটো ডাঙৰটো ফলে ডাঙৰটো সমান হলে ইকুৱেল বহিব এইকেইটা নিজে কৰিব এইবিলাক 6 নম্বৰ দিছে যোগ কৰা আছে চাবা এইকেইটা যোগ কৰিব লাগিব 6 মাৰ্ক আছে তাৰপিছত 7 নম্বৰ পূৰণ কৰা দুটা আছে 4 মাৰ্ক হৰণ কৰা আছে দুটা একদম সহজ হৰণ 1000 ৰে দিয়া আছে তে ইয়াত আছে 4 মাৰ্ক তাৰপিছত 9 নম্বৰত খালি ঠাই পূৰ কৰা পাঁচটা আছে 5 মাৰ্ক খালি কেইটা পূৰ কৰিবা 3 কিলোমিটাৰত কিমান মিটাৰ এনেকে 1000 গ্ৰামত কিমান কিলোগ্ৰাম মই আনসাৰটো কৈ না দাও 10 14 গ্ৰাম ইকুৱেল 10 গ্ৰাম 983 সেন্টিমিটাৰত কিমান হেক্টমিটাৰ 3 লিটাৰত কিমান মিলিলিটাৰ এটা কৰিবা 10 নম্বৰ কোণ অঙ্কন কৰা 45 ডিগ্ৰী 90 ডিগ্ৰী 180 ডিগ্ৰী আৰু 150 ডিগ্ৰী এটো আছে চাৰিটা আছে 8 মাৰ্ক ঠিক আছে তলত দিয়া ত্ৰিভুজটোৰ কোণমাপক যন্ত্ৰ হয় জোখা আৰু কোণবৰ যোগফল ওলোৱা 3 মাৰ্ক আছে এটা আয়তৰ দিক 11.6 সেন্টিমিটাৰ আৰু প্ৰস্থ 7.4 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা ওলোৱা এটো আছে 3 মাৰ্ক এটা বৰ্গৰ পৰিসীমা 48 মিটাৰ হলে বৰ্গটোৰ বাহুৰ দিক কিমান 3 মাৰ্ক আছে ত্ৰিভুজ এবিসিৰ কোণ দিয়া আছে এটা এ কোণটি আছে 65 ডিগ্ৰী বি কোণটো 45 ডিগ্ৰী সি কোণৰ মাপটো কিমান হ'ব ওলাব লাগে তো 4 মাৰ্ক এটা বৰ্গৰ কালি দিয়া আছে 64 বৰ্গ মিটাৰ ইয়াৰ বাহুৰ মাপ ওলোৱা 3 মাৰ্ক এখন আয়তাকাৰ ক্ষেত্ৰৰ কালি দিয়া আছে 2016 সেন্টিমিটাৰ আৰু দিক 56 মিটাৰ হলে প্ৰস্থ কিমান এটা আছে 4 মাৰ্ক এখন বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিক 200 মিটাৰ উদ্যানখনৰ কালি কিমান 3 মিটাৰ 3 মাৰ্ক তাৰপিছত অংকৰে লিখা 18 নম্বৰ দিছে অংকৰে লিখিব দিছে প্ৰথমটো দিছে 6.05 0.786 224.25 এটা আছে 3 মাৰ্ক 19 নম্বৰত কাক বলে লিখা 10 মাৰ্ক আছে 2 মাৰ্কে সমদ্বিবাহু ত্ৰিভুজ বিখমবাহু ত্ৰিভুজ সমকোণী ত্ৰিভুজ সূক্ষ্মকোণ আৰু স্থলকোণ স্থানমান তালিকাত সজোৱা 5 মাৰ্ক আছে গতিকে এটা আছিল ক্লাছ 5ৰ গণিতৰ প্ৰশ্নসমূহ আজিৰ ভিডিঅ'টো এইখিনি